এয়া মই দেখিছেনে এই প্ৰজেক্ট কৰি আছোঁ আৰু মোৰ লগত তুই এক দুখৰ কথা কৈছে কচোন কি হৈছে কত আমি মানে টিউশ্যনৰ কথাই ক'ব চাওঁ আমি মানে টিউশ্যন কৰি দুটাতে টিউশ্যন কৰিছিলোঁ মই বেলেগত কৰিছিলোঁ ইও বেলেগত কৰিছিল কৰোঁতে মানে মোৰ মানে কেনেকুৱা হৈছে সেই টিউশ্যন কৰিলোঁ কৰি কিনে এতিয়া পইচাকেইটা নাই ছেম মোৰো এটাই হৈছে তাৰ নিচিনা দে তুই প্ৰথমতে কচোন তাৰ মইতো ক'ম বাৰু পইচাকেইটা পাবা আছোঁ কেইটামান হ'লে পইচাকেইটা দিব লাগে পইচা এতিয়া নাই এতিয়া গেলি খবৰে নাই দিবা যোৱাৰ কথা আছিল ঘৰত নাই আজিকালি নাই দেখিলেও নামাতে আজিকালি ৰাস্তাত চাগে আমি টিউশ্যনটো কৰিছোঁ ধুনীয়াকৈ পইচাটো তো নেদেয়ে আৰু পইচা আমি কিমান কৈছোঁ মাত্ৰ 600-700 টকা হয়নে আৰু আমি গোটেই ৰেগুলাৰ কেৱল দেওবাৰটো ছুটি পাওঁ আৰু বাকী সেইটো আমি নকৰোঁ আৰু এটা কথা সিহঁতে যোনদিনা মানুহ নাথাকোঁ নহয় ঘৰত সেইদিনা দিনটো আমি ছুটি মাৰি দিব লাগে আমাৰ নিজৰ প্ৰব্লেমটোতো আমি মাৰোঁ আমাৰ যোনদিনা আমি বোলে ছুটি লৈছোঁ সেইদিনা আমি মাৰি দিওঁ কিন্তু সিহঁতে যিদিনা ঘৰত নাথাকিব নহয় ক'ৰবাত যাব বিয়া খাব যাব সেইদিনাও আমি মাৰি দিব লাগিব সেইটো এটা ছেকেণ্ড কথা আৰু অল ছাবজেক্ট আমি পঢ়াব লাগিব আমি এটা মাষ্টৰনি আমি গোটেই অল ছাবজেক্ট পঢ়াব লাগিব তাতে 700 টকাত পইচা ভৰাওঁ আৰু মাৰোঁ আৰু তাৰপিছত এটা কথা কওঁ আৰু মানে কি হৈছিল পইচাটো যেতিয়া দিবা লাগব নহয় দিবা প্ৰথম 2 মাহ ঠিকেই দিব ন প্ৰথম 2 মাহ ঠিকেই দিব বঢ়িয়া ঠিকেই দিব তাৰপিছত যেতিয়া আহিব 200 দিব 200 টকা কি হয় 200 টকা কি হয় ৰে 200 টকা দিব টকা হয় না মোক প্ৰথমতে দিছে বঢ়িয়াকৈ তাৰপিছত আৰু 500 টকা দিছে সেইকাৰণে বাকীকেইটা বোলে পিছত দিব ফুৰাই দিব মাহেকে 30 হেৰি দিব ফুৰাই দিব তাই 200 টকা দিব 200 টকাত কি হয় আমাৰ কি হয় কাৰণে টিউশ্যনটো আমাৰ সেই আৰু এই ভিডিঅ' কল লৈ গিলা আহে তাৰপিছত সেই আৰু আমাৰ ৰিচাৰ্জটো কৰাটো হয় আৰু হয়নে আমাক বেলেগ খৰচ নাই বেছি ৰিচাৰ্জটো লাগে ৰিচাৰ্জটো ক'ব গ'লে ওলাই পইচাটো সেনেকুৱা আমাৰ ওলাই আৰু বাকী কিবা কানি কাপোৰ চানি এইগিলাটো আমিতো নাপাওঁৱে সেই 700 টকাত নহয় এইগিলা মুখত ধোৱা কিবা কাৰণে সেইখিনিতো ওলাই কিন্তু নাই সেইখিনি পইচা নেদা আৰু চাহৰ কথাটো কচোন চাহৰ কথাটো মানে কি জানা সেই আমি হয় টিউশ্যন কৰোঁ টিউশ্যন যেতিয়া আমাৰ মানে শেষ হ'ব 1 ঘণ্টা তাৰপিছত আমি যেতিয়া মানে উঠি আহিম আৰু উঠি আহি কিনে ৰাস্তা পাম আৰু তেতিয়া সেই কি কয় ক'ব বোলে চাহখিনি খাই যাব ৰ'বা সেনেকৈ ক'ব তাৰপিছত আমি তাৰ পৰা ফিৰি আহিম চাহ খাব গেলি হয় আৰু মই যেতিয়া মানে প্ৰথম কেইদিন ধুনীয়া চাহ তাহ মিঠাই চিঠাই দিব আৰু যেতিয়া আৰু নতুন পুৰণা হ'ম আৰু আমি তেতিয়া আৰু চাহখিনি মানে বঢ়িয়াকৈ 1 ঘণ্টাটো পূৰা কাৰেক্ট টাইম চাই থাকিব টাইম কিন্তু পূৰা চাব বোলে 5 মিনিট যদি অলপমান আগে উঠছোঁ হৈছে হোৱাই নাই 5 মিনিট 1 ঘণ্টা হোৱাই নাই সেনেকৈ ক'ব আৰু আমি যে অলপ 10 মিনিট যে আগে আহি কিনে পঢ়াইছোঁ সেইটো দেখা নাপায় কোনোদিনে আৰু চাহখিনি দিয়া টাইমত কিন্তু সেইদিনা এনেই বাকী সময়খিনি থাকিব চাহ যেতিয়া ঘণ্টাটো মানে হ'বা হৈছে পুরো তিরি নহা হ'ল ডাইরেক্ট পলাব রাস্তা পালা যায় রাস্তা ডাইরেক্ট যাই পাব রাস্তাত যাই পাই কিনে তাৰপিছত হয় না কোন চাহ কিনে চাহ আৰে মই ৰাখক নেকি আৰু চাহ খাবাক লাগে মই আৰু ফিৰি আহিম কি হ'ব চাহ যদি দিবা ইচ্ছা আছে নহয় ডাইৰেক্ট ঘৰে দি দিব লাগে মই বাৰু এতিয়া নপঢ়াওঁ মোক নহয় আৰু যদি নতুন কোনোবাই যদি পঢ়াই নহয় আৰু আচলতে পঢ়াই থকাৰ সময়তে 1 ঘণ্টা যেতিয়া হ'ব আৰু 45 মানত তেতিয়াই চাহ দিব লাগে কাৰণ আমি যদি চাহখিনি পঢ়ালোঁ 1 ঘণ্টা চাহখিনি খাওঁতে যদি আমি আধা ঘণ্টা 2 ঘণ্টা যদি খেদাই দিওঁ আমাৰ কি হ'ব হয়না আমাৰতো বেলেগ কামতো আছে আমাৰ হয়না আৰু বাকী পইচাটো দিব লাগে চাহৰ ইমান গুৰুত্ব নাই আমাৰ চাহ খাব পাৰিলেও পালোঁ নাপালে আৰু মই যে পঢ়াইছিলোঁ কিন্তু তাতে চাহটো বাৰু ভালকৈ দিছিল বাৰু প্ৰথম কেইদিন ঠিকেই আছিল লাষ্ট যেতিয়া পুৰাণ হৈ আহিছিল তেতিয়া আৰু পিনে য'ত কৰিছিলোঁ তেতিয়া মানে 2 মাহমান ঠিকে আছিল চব পিনে তাহাঁত আৰু যেতিয়া বোলে সেই পুৰাণ হ'লোঁ পুৰণা হ'লে মানে আমাৰো ঘৰৰ কথাগিলা কোৱা যায় আমি যে দুখীয়া মানুহ সেনেহে মানে ভাবে আৰু দুখীয়া মানুহ তাহাঁতেতো আইতাই লাগিব এতিয়া নাযাওঁ কি কৰিছা এতিয়া নাযাওঁ নহয় এতিয়া কোন মানুহ পঢ়ে থাকি মোক মানিতে কৈ আছিল আৰু পঢ়াৰ কথা মই নপঢ়াবলৈ কৈছোঁ নপঢ়াবি আৰু যদি কয় বোলে টিউশ্যন আৰু কৰবা গেলি সেই গাইছ আমাৰ তাতে সেই দুখ কাৰণ আমাক ইমান ধুনীয়াকৈ প্ৰথমতে মাতে নিয়ে পঢ়ালা তাৰ চাহখিনি এতিয়া আমাৰ চাহখিনি খাৱাৰ এইবিলাক মতলব নাই চাহ খাবা দিলি দিব নিদিলি নাই বাকী পইচাকেইটা ক্লিয়াৰ লাগে আৰু মই এতিয়াও লাগি বৰ্তমানত লাগি পইচা পাওঁ এতিয়ালৈকে বৰ্তমান দিয়া নাই মই সেই পইচা আশাও কৰা নাই যেতিয়া কৰি ৰিটায়াৰটো বহুত পাবা আছে 800 মান টকা পাবা আছে